নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই এইটো ক্লাছত ক্লাছ 5ৰ পৰিৱেশ আৰু সাধাৰণ জ্ঞানৰ এটা ক্লাছ ল'ম আৰু ক্লাছ 5ৰ পৰিৱেশ আৰু সাধাৰণ জ্ঞানৰ পাঠ নম্বৰ 1 আলোচনা কৰিম যিহেতু কোভিডৰ বাবে আমি স্কুলত ক্লাছ আৰম্ভ কৰা নাছিলোঁ গতিকে আজিৰ পৰা ক্লাছ আৰম্ভ কৰি দিছোঁ ঠিক আছে তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু প্ৰথম পাঠটোৰ নামটো কি খাদ্যৰ প্ৰয়োজনীয়তা এতিয়া আৰম্ভ কৰোঁ আহা জীয়াই থকা সকলো জীৱই খাদ্য গ্ৰহণ কৰে উদ্ভিদে সূৰ্যৰ পোহৰত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত নিজৰ খাদ্য তৈয়াৰ কৰি লয় এই খাদ্যক কাৰ্বহাইড্ৰেট বা শৰ্কৰা বোলে প্ৰাণীবোৰে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে প্ৰাণীয়ে আন উদ্ভিদ বা প্ৰাণীৰ পৰা খাদ্য গোটাই লয় এতিয়া কি কৈছে চোৱা জীৱই জীয়াই থাকিবৰ কাৰণে যিকোনো জীৱই জীয়াই থাকিবৰ কাৰণে কি কৰিব লাগিব খাদ্য গ্ৰহণ কৰিব লাগিব খাব লাগিব নহয় জানো উদ্ভিদে সূৰ্যৰ পোহৰত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত নিজৰ খাদ্য তৈয়াৰ কৰি লয় উদ্ভিদ হৈছে জীৱ নহয় জানো উদ্ভিদে কি কৰে উদ্ভিদেও খাদ্য গ্ৰহণ কৰে তেওঁলোকে কেনেকৈ খাদ্য খায় উদ্ভিদে কিদৰে খাদ্য প্ৰস্তুত কৰে জানানে উদ্ভিদে কেনেকৈ কৰে উদ্ভিদে সূৰ্যৰ পোহৰত কাৰ্বন ডাই অক্সাইড মানে কি গম পাইছানে কাৰ্বন ডাই অক্সাইড হৈছে আমি নিশাহত যিটো গেছ এৰি দিওঁ সেয়াই হৈছে কাৰ্বন ডাই অক্সাইড আৰু এই গেছটো উদ্ভিদে গ্ৰহণ কৰি সূৰ্যৰ পৰা পোহৰ গ্ৰহণ কৰি আৰু শিপাৰে পানী মাটিৰ পৰা কি কৰে শোষণ কৰি লৈ খাদ্য প্ৰস্তুত কৰে নিজৰ খাদ্যটো এইদৰে প্ৰস্তুত কৰি লয় এই খাদ্যক কাৰ্বহাইড্ৰেট বা শৰ্কৰা বোলে কিন্তু প্ৰাণীবোৰে যেনে মানুহকে ধৰি আন জীৱ জন্তু এইবোৰে কিন্তু নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে আমি এতিয়া কি কৰোঁ আমি এতিয়া খাদ্য গ্ৰহণ কৰিবৰ বাবে কি কৰোঁ আনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় আমি আন উদ্ভিদ ধৰি লোৱা ফলৰ বাবে আমি উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰোঁ আৰু শাক পাচলিৰ বাবে আমি উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় তেনেকৈ মাছ মাংসৰ বাবে আন প্ৰাণীৰ ওপৰত আমি নিৰ্ভৰ কৰিব লগা হয় এই আন প্ৰাণী আৰু আন উদ্ভিদবোৰকে আমি খাদ্য হিচাপে গ্ৰহণ কৰোঁ কাৰণ আমি আমাৰ নিজৰ খাদ্যটো নিজেই প্ৰস্তুত কৰি ল'ব নোৱাৰোঁ আমি খোৱা খাদ্যত ঘাইকৈ 4 প্ৰকাৰৰ পুষ্টিকৰ দ্ৰব্য থাকে সেইবোৰ হ'ল কাৰ্বহাইড্ৰেট বা শৰ্কৰা প্ৰটিন তেল বা চৰ্বি আৰু ভিটামিন ওপৰত উল্লেখ কৰা প্ৰতিবিধ পদাৰ্থ আমাৰ বিভিন্ন কামত আহে ইয়াৰ কাৰ্বহাইড্ৰেট নামৰ পদাৰ্থবিধে ঘাইকৈ আমাক শক্তিৰ যোগান ধৰে এই শক্তিৰ সহায়ত আমি চলা ফুৰা কৰিবলৈ বা অন্য কাম কৰিবলৈ শক্তি পাওঁ আমি যিবোৰ
এতিয়া আমি যিবোৰ খাদ্য গ্ৰহণ কৰোঁ সেই খাদ্যৰ পৰা আমি কি পাওঁ সেই খাদ্যখিনি খোৱাৰ ফলত আমি শক্তি পাওঁ আৰু এই শক্তিখিনিক কি বুলি কোৱা হয় কাৰ্বহাইড্ৰেট আৰু কাৰ্বহাইড্ৰেট এই শক্তিৰ সহায়ত আমি কি কৰোঁ এঠাইৰ পৰা আন ঠাইলৈ চলা ফুৰা কৰোঁ আৰু বিভিন্ন ধৰণৰ আমি কাম কৰোঁ নহয় জানো আমাৰ শৰীৰৰ ঠিক সেইদৰে কি হয় আমাৰ শৰীৰৰ ভিতৰত আমাৰ দেহটোৰ ভিতৰতো বহুত অনবৰতে বহুত কাম চলি থাকে যেনেকৈ উশাহ নিশাহ লোৱা আমাৰ শৰীৰৰ ভিতৰত অনবৰতে উশাহ নিশাহ লোৱাৰ কাৰ্য চলা হৈ থাকে তেজ চলাচল কৰা এইবোৰ কাৰ্য অনবৰতে চলি থাকে আৰু যদিহে এই কাৰ্যবোৰ আমাৰ বন্ধ হৈ যায় তেতিয়া কি হ'ব আমাৰ মৃত্যু হ'ব নহয় জানো এনেবোৰ কাম কৰোঁতে কি হয় এনেবোৰ কাম কৰোঁতে আমাৰ শক্তিৰ খৰচ হয় আমি এই শক্তি কাৰ্বহাইড্ৰেটৰ পৰা পাওঁ আমি খোৱা চাউল আটা ময়দা মাকৈ আম কঁঠাল ফল মূল আদিত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে আমি যিবোৰ আমি খাওঁ চাউল ভাত নহয় জানো আটা ময়দা মাকৈ আম কঁঠাল এইবোৰত আমি কি পাওঁ এইবোৰৰ পৰা আমি কাৰ্বহাইড্ৰেট পাওঁ শাক পাচলি আদিতো কাৰ্বহাইড্ৰেট থাকে কাৰ্বহাইড্ৰেটৰ উপৰিও তেল আৰু চৰ্বিৰ পৰাও প্ৰচুৰ পৰিমাণে শক্তি পোৱা যায় চৰ্বিয়ে আন এটা কামো কৰে ই আমাৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণত সহায় কৰে চৰ্বিয়ে কি কৰে আমাৰ দেহক শক্তি যোগান ধৰে তাৰ উপৰিও আমাৰ শৰীৰৰ উত্তাপটো কি কৰে নিয়ন্ত্ৰণত ৰাখে বেলেঞ্চ কৰি ৰাখে কণী মাখন খোৱা তেল ঘিউ খাদ্যত থকা আন এবিধ পুষ্টিকৰ দ্ৰব্য হ'ল প্ৰ'টিন এতিয়া আমি গম পালোঁ যে আমাৰ খাদ্যত কি থাকে আমি খোৱা খাদ্যবোৰত কাৰ্বহাইড্ৰেট থাকে আৰু এই কাৰ্বহাইড্ৰেটে আমাক কি কৰে শক্তিৰ যোগান ধৰে নহয় জানো এতিয়া আমাৰ খাদ্যত কাৰ্বহাইড্ৰেটৰ উপৰিও আন এবিধো পুষ্টিকৰ দ্ৰব্য থাকে সেই দ্ৰব্যবিধ হৈছে প্ৰ'টিনে আমাৰ দেহ গঠনত সহায় কৰে ঘাইকৈ প্ৰ'টিনৰ বাবেই আমাৰ দেহৰ কি হয় বৃদ্ধি হয় এতিয়া আমাৰ দেহৰ বৃদ্ধি হোৱা মানে বুজিছানে তোমালোকে আমাৰ দেহৰ বৃদ্ধি হোৱা মানে আমি যে জন্মত একেবাৰে সৰু আছিলোঁ নহয় জানো জন্মৰ পৰা আমি ক্ৰমান্বয়ে কি হৈছোঁ ডাঙৰ হ'ব ধৰিছোঁ ইয়াক কি বুলি কোৱা হয় ইয়াকে বৃদ্ধি বুলি কোৱা হয় ইয়াকে আমাৰ দেহৰ বৃদ্ধি বুলি কোৱা হয় আৰু আমি যে সৰুৰ পৰা ক্ৰমান্বয়ে লাহে ডাঙৰ হৈ আহিছোঁ এই বৃদ্ধিটো আমাক কোনে কৰে এই বৃদ্ধি হোৱাত আমাক কোনে সহায় কৰে প্ৰ'টিনে আৰু আমি মাছ মাংস দাইল চয়াবিন কণী আদিত প্ৰধানকৈ প্ৰ'টিন পোৱা যায় আৰু আমি এইবোৰ মাছ মাংস দাইল চয়াবিন কণী এইবোৰ খালে আমি কি পাওঁ প্ৰ'টিন পাওঁ খাদ্যত থকা এতিয়া তেন্তে গম পালোঁ যে আমাৰ শৰীৰত কি কাৰ্বহাইড্ৰেটটো লাগে তাৰপিছত আমাক লাগে যে প্ৰ'টিন লাগে এতিয়া চাওঁ হা খাদ্যত আৰু এবিধ খাদ্যত থকা পুষ্টিকৰ দ্ৰব্য হৈছে ভিটামিন চোৱা খাদ্যত থকা আন এবিধ পুষ্টিকৰ দ্ৰব্য হ'ল কি ভিটামিনে আমাৰ দেহটোক বিভিন্ন বেমাৰৰ পৰা ৰক্ষা কৰে
কুকুৰিকণা, স্কাৰ্ভি, বেৰি-বেৰি, ৰিকেট আদি ভিটামিনৰ অভাৱত দেখা দিয়া ৰোগ। এতিয়া আমাৰ শৰীৰত কেৱল শক্তি মানে কাৰ্বহাইড্ৰেট থাকিলে নহ'ব আৰু আমাৰ অকল প্ৰ'টিন, কাৰ্বহাইড্ৰেট আৰু প্ৰ'টিন এই দুটা থাকিলেই নহ'ব। আমি অকল শক্তি, আমাৰ গাত অকল শক্তি আৰু আমি অকল ডাঙৰ হৈ গ'লেই নহ'ব। যদি আমি বেমাৰী হওঁ, নহয় জানো, ৰোগী হওঁ, এতিয়া আমাৰ ৰোগীয়া হ'লে মানে কি হয়, ভিটামিনে, আমি যে যিবোৰ ভিটামিন আমি পাওঁ, খাদ্যৰ পৰা পাওঁ, সেই ভিটামিনে কিন্তু আমাৰ মানে দেহত গুৰুত্বপূৰ্ণ ভূমিকা এটা পালন কৰে। ধৰি লওক খাদ্যত থকা কি কৰে, ভিটামিনে আমাৰ দেহটোক কি কৰি ৰাখে, বেমাৰৰ পৰা বচাই ৰাখে, বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখে। কুকুৰিকণা, স্কাৰ্ভি, কুকুৰিকণা মানে কি জানা তোমালোকে? কুকুৰিকণা মানে হৈছে যিয়ে ৰাতি দেখা নাপায়, দিনত চকুৰে দেখা পায় কিন্তু ৰাতি হ'লে চকুৰে দেখা নাপায়। স্কাৰ্ভি এইবোৰ বেমাৰৰ নামে কৈ কথা। বেৰি-বেৰি, ৰিকেট আদি ভিটামিনৰ অভাৱত দেখা দিয়া ৰোগ। যদি আমাৰ দেহত ভিটামিনৰ কমি হৈ যায়, অভাৱ হৈ যায়, তেতিয়া এইবোৰ বেমাৰে দেখা দিয়ে। শাক-পাচলি, ফল-মূল আদিত যথেষ্ট পৰিমাণে ভিটামিন থাকে আৰু কি খালে আমি ভিটামিন পাম? শাক-পাচলি আৰু ফল-মূল এইবোৰ আমি যথেষ্ট পৰিমাণে খাব লাগিব, নহয় জানো? তেতিয়া আমাৰ কি হ'ব? তেতিয়া আমাৰ ভিটামিন পাম, নহয়, ভিটামিন লাভ কৰিম। তো শৰ্কৰাৰ পৰা শক্তি উৎপাদনতো ভিটামিনে সহায় কৰে। এইটো এটা বহুত দৰকাৰী কথা। এতিয়া শৰ্কৰাৰ পৰা, কাৰ্বহাইড্ৰেটৰ পৰা যে শক্তি পাওঁ আমি, সেই শক্তি পাওঁতে কিন্তু ভিটামিনে বহুত সহায় কৰে। এতিয়া ঘৰৰ কাম, তোমালোকক ঘৰত কৰিবলৈ দিছে কাম। কি কৰিব দিছে? তোমালোকৰ ওচৰে পাজৰে পোৱা প্ৰ'টিন, কাৰ্বহাইড্ৰেট, চৰ্বি আৰু ভিটামিন পোৱা খাদ্যৰ এখন তালিকা প্ৰস্তুত কৰা। এখন তালিকা বনাব কৈছে যে কোনবিধ খাদ্যৰ পৰা আমি কি পাওঁ। বস্তুবোৰৰ নামৰ বিপৰীতে ছবি সংগ্ৰহ কৰি আঠা লগাবা আৰু এফালে তোমালোকে বস্তুবোৰৰ নাম লিখিবা আৰু আনফালে তোমালোকে তাৰ একোখন ছবি পেপাৰৰ পৰা ক'ৰবাৰ পৰা কাটি সংগ্ৰহ কৰি আঠা লগাবা। এই ক্ষেত্ৰত বস্তুবোৰ নিৰ্বাচন কৰোঁতে শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় ল'বা। কিছুমান কেলেণ্ডাৰৰ ওলোটা পিঠিত একো লিখা নাথাকে। পুৰণি কেলেণ্ডাৰৰ সেই পিঠিটোত তোমাৰ কামৰ বাবে ব্যৱহাৰ কৰিব পাৰিবা। তোমালোকে এইটো বনাবাচোন দেই। প্ৰ'টিন আমি ক'ৰ পৰা পাওঁ লিখিবা, তাত লিখিবা তোমালোকে মাছ, মাংস, কণী এইবোৰ লিখিবা, প্ৰ'টিন পাওঁ। কাৰ্বহাইড্ৰেট আমি পাওঁ আটা, ভাত, ঘেঁহু এইবোৰৰ পৰা আমি পাওঁ, নহয় জানো? তেনেকৈ চৰ্বি আমি কিহৰ পৰা পাওঁ? তেলজাতীয় খাদ্য এইবোৰৰ পৰা আমি চৰ্বি পাওঁ। তেনেকৈ লিখিবা দেই। এতিয়া চোৱা, আমি খোৱা খাদ্যবোৰ পোনে পোনে আমাৰ দেহত ব্যৱহাৰ নহয়। এইটো এটা বহুত দৰকাৰী কথা। আমি যিবোৰ এতিয়া খাদ্য খাওঁ, সেইবোৰ আমাৰ পোনে পোনে আমাৰ দেহত ব্যৱহাৰ নহয়, লগে লগে সেইবোৰ শক্তিলৈ ৰূপান্তৰিত নহয়। এইবোৰ এক প্ৰক্ৰিয়াৰ জৰিয়তে খুব সৰল আৰু ক্ষুদ্ৰ কণিকালৈ পৰিৱৰ্তন হয়। ইয়াক পাচন বোলে। এইবোৰ কি হয়? এইবোৰ আমি খোৱা খাদ্যবোৰ আমি দাঁতেৰে চোবাই খাওঁ। খোৱাৰ পিছত কি হয়? আমাৰ শৰীৰৰ ভিতৰত ক্ষুদ্ৰ কণিকালৈ পৰিণত হ'ব। সেই ক্ষুদ্ৰ কণিকালৈ পৰিণত হোৱাৰ পিছত
প্ৰয়োজনীয় শক্তিখিনি কাৰ্বহাইড্ৰেট ৰূপে সঞ্চিত হ'ব আৰু আনখিনি কি হ'ব আমাৰ ৰেচন মানে অলাগতিয়াল পদাৰ্থলৈ ৰূপান্তৰিত হ'ব তেনেকৈ আৰু এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় পাচন বোলা হয় পাচন হোৱাৰ পিছত দৰকাৰী পদাৰ্থবোৰ দেহে গ্ৰহণ কৰে অদৰকাৰী পদাৰ্থবোৰ মলমূত্ৰ হিচাপে দেহৰ বাহিৰলৈ ওলাই যায় পাচন হোৱাৰ পিছত কি হয় দৰকাৰী পদাৰ্থবোৰ যিবোৰ শক্তি কাৰ্বহাইড্ৰেটখিনি কি হয় আমাৰ দেহটোৱে গ্ৰহণ কৰি লয় এইবোৰ তেজৰ লগত মিহলি হয় শৰীৰৰ বিভিন্ন অংগলৈ সঞ্চালিত হয় আৰু অদৰকাৰী পদাৰ্থবোৰ কি হৈ যায় মলমূত্ৰ হিচাপে মানে পায়খানা হিচাপে আমাৰ দেহৰ পৰা বাহিৰলৈ ওলাই যায় এই গোটেই প্ৰক্ৰিয়াটো এডাল দীঘল নলী সদৃশ অংগত সম্পন্ন হয় ইয়াক খাদ্যনলী বোলে আৰু এই গোটেই প্ৰক্ৰিয়াটো ক'ত হয় আমাৰ শৰীৰৰ ভিতৰত থকা এডাল দীঘল নলী এডাল আছে যিডালক খাদ্যনলী বুলি কোৱা হয় আৰু এই খাদ্যনলীৰ ভিতৰতে মানে এই গোটেই কাৰ্যখিনি সম্পাদন হয় খাদ্যনলীডালৰ বিভিন্ন অংশত খাদ্যবস্তুবোৰৰ পৰ্যায়ক্ৰমে পচন হয় আমি খোৱা খাদ্যৰ পাচন আৰম্ভ হয় মুখত নহয় জানো মুখত দাঁতেৰে খাদ্যবোৰ কি কৰোঁ টুকুৰা টুকুৰিকৈ ভাঙি পেলাব লাগে এই খাদ্যৰ লগত লালতি মিহলি হয় আমি প্ৰথমতে খোৱা খাদ্যখিনি মুখেৰে কি কৰোঁ মুখত আমি দাঁতেৰে টুকুৰা টুকুৰ কৰোঁ ভাঙি কিনে মুখত থকা লালতি আমাৰ জিভাৰ পৰা যিবোৰ ওলাই লালতি বুলি কয় সেই লালতিৰ লগত মিহলি হয় আৰু লালতিয়ে খাদ্যবোৰ আংশিকভাৱে পচন কৰে মুখতে অকণমান পচন হয় ইয়াৰ পিছত খাদ্যখিনি আমি গিলি দিওঁ তাৰপিছত ক'লে যে পাকস্থলীলৈ যায় পাকস্থলীৰ ভিতৰ ফালৰ বেৰৰ পৰা আম্ল আৰু কিছুমান পাচক ৰস ওলায় আমাৰ পাকস্থলীৰ ভিতৰ ফালৰ বেৰৰ পৰা কিছুমান অম্ল মানে অকণমান টেঙা ধৰণৰ কিছুমান ৰস ওলায় আৰু এই ৰস আৰু পাচক ৰস ওলায় এইবোৰে কি কৰে এই ৰসবোৰে খাদ্যৰ টুকুৰাবোৰ কি কৰে সৰু সৰু টুকুৰালৈ ভাঙি পেলায় এই অম্লই খাদ্যৰ লগত থকা বীজাণুবোৰ মাৰি পেলায় আৰু যিবোৰ আমাৰ খাদ্যনলীৰ ভিতৰ ফালে ওলোৱা এই ৰস অম্লবোৰে কি কৰে আমাৰ খাদ্যৰ লগত কিছুমান বীজাণু ভাইৰাছো আমাৰ পেটলৈ যায় বীজাণু যায় এই বীজাণুবোৰ কি কৰে মাৰি পেলায় পাকস্থলীত ঘাইকৈ খাদ্যৰ প্ৰটিন অংশৰ পাচন হয় পাকস্থলীৰ পিছত খাদ্যবোৰ ক্ষুদ্ৰান্ত নামৰ অংশত প্ৰৱেশ কৰে ক্ষুদ্ৰান্তত খাদ্যবোৰ প্ৰৱেশ কৰাৰ লগে লগে আন কিছুমান পাচক ৰস খাদ্যৰ লগত মিহলি হয় যকৃতত পিত্তৰস নামৰ এবিধ পাচক ৰসৰ সৃষ্টি হয় অগ্নাশয়তো আন এবিধ পাচক ৰসৰ সৃষ্টি হয় এই দুয়োবিধ ৰস নলীয়েদি আহি ক্ষুদ্ৰান্তত খাদ্যৰ লগ লাগে আৰু খাদ্যৰ পচন ঘটায় এতিয়া আমি জানিলোঁ যে কিদৰে আমাৰ খোৱা খাদ্যখিনি পাচন ঘটে নহয় জানো এতিয়া চোৱা ক্ষুদ্ৰান্তৰ বেৰৰ পৰাও এবিধ পাচক ৰস নিঃসৰণ হৈ আধা পচন হোৱা খাদ্যৰ লগত লগ লাগে এই ৰসে খাদ্যবোৰ কি কৰে পাচন সম্পূৰ্ণ কৰি দেহে গ্ৰহণ কৰিব পৰা অৱস্থালৈ নিয়ে
দেহৰ বাবে প্ৰয়োজনীয় পদাৰ্থবোৰ বৃহদান্ত নামৰ আন এক অংশৰ মাজেৰে গৈ মলভাণ্ড নামৰ এক অংশত জমা হৈ থাকে। ইয়াৰ পৰা এই বৰ্জনীয় পদাৰ্থ দেহে সময়মতে বাহিৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰে। পাচন হোৱা খাদ্যৰ সৰু সৰু কণিকাবোৰ ক্ষুদ্ৰান্তৰ বেৰৰ মাজেৰে তেজত প্ৰৱেশ কৰে। তেজে এই পুষ্টিকৰ বস্তুবোৰ দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই নিয়ে। আৰু এতিয়া তোমালোকে গম পালা যে আমাৰ দেহৰ ভিতৰত কিদৰে খাদ্যৰ পচন ঘটে, নহয় জানো? আৰু আমাক কিয় খাদ্যৰ প্ৰয়োজন, আমি কিয় খাদ্য খাওঁ, খাদ্য গ্ৰহণ কৰোঁ, নহয় জানো? এই বিষয়ে আজি আমি জানিলোঁ। এতিয়া আমি ইমানতেই এই পাঠটি সামৰণি মাৰিছোঁ আৰু পৰৱৰ্তী সময়ত পৰৱৰ্তী ক্লাছত মই তোমালোকলৈ ইয়াৰ প্ৰশ্ন উত্তৰখিনি আগবঢ়াম।